পাৰছোঁ এটা ঈশ্বৰৰ একটা মৰম লাগে আৰু আজি আমি যে কাৰ্যতে আমি আগবাঢ়ি দিবা হিচাপে একটা আচৰিত কাৰ্য গুৰুজী মই যদি তোমালোকৰ ভৰি ধোৱালোঁ তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধোৱা উচিত কিয়নো মই তোমালোকলৈ যিদৰে কৰিলোঁ তোমালোকেও যেন সেইদৰে কৰা এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ আমিন এই পবিত্ৰ বাক্য আমাক জনালে যে যীশুখ্ৰীষ্ট পৃথিৱীত থকা সময়ত তেওঁ শিষ্যসকলৰ ভৰি ধোৱাই আৰ্হি দেখুৱাই গৈছিলে আৰু তাকে আমি অনুকৰণ কৰি আছোঁ আৰু আমি এইটো নম্ৰতাৰ এটা চিন আমি খ্ৰীষ্টিয়ান জীৱনত যেতিয়া আছোঁ আমি নম্ৰ হ'ব লাগিব আৰু আমি ইজনে সিজনক সন্মান কৰাটো ঈশ্বৰে আমাক শিকাই থৈ গৈছে আৰু তাকে আমি যেতিয়া অনুকৰণ কৰিলোঁ আমাৰ কৰ্মক্ষেত্ৰতো আমাৰ দৈনিক জীৱনতো আমি যাতে সেইদৰে কৰিব পাৰিম তাৰ কাৰণে আমি প্ৰাৰ্থনা থাকিম আহক আমি সকলোৱে খন্তেক থিয় হ'ম প্ৰাৰ্থনা কৰি এই ভৰি ধোৱা কাৰ্যসূচী আমি শেষ কৰিম ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ চৰণতলত সুন্দৰ পৰিৱেশ আমাক দিলাম আৰু এই ভৰি ধোৱা পৰ্বৰ কাৰ্যসূচীত আমি তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ আমি সকলোৱে তোমাতে উৎসৰ্গিত হৈছিলোঁ তুমি প্ৰত্যেক কাৰ্য পৰিপাটি লোৱাত সহায় কৰিলা আৰু আজি যিমানে এই ভৰি ধোৱা পৰ্বত অংশগ্ৰহণ কৰিছিলে তুমি সকলোকে আশীৰ্বাদ কৰিলা তেওঁলোকেও আশীৰ্বাদ প্ৰাপ্ত কৰিছে তেওঁলোকক বিশ্বাস কৰিছিলে এই পৰৱৰ্তী যিমান কাৰ্যসূচী আছে সকলো কাৰ্যসূচী তোমাৰ আশীৰ্বাদ থাকিবা তেতিয়া এই পৰৱৰ্তী কাৰ্যসূচী তাতো তুমি আশীৰ্বাদ দান কৰিবা আমি প্ৰত্যেকে যেন তোমাৰ কাৰ্য অনুসৰণ কৰিব পাৰিম এনে আশীৰ্বাদ আৰু অনুগ্ৰহ কৰিছিলে আপোনাৰ প্ৰাৰ্থনা ধন্যবাদ আৰু কৃতজ্ঞতাৰে দৰে যীশুৰ নামত অৰ্পণ কৰি আছোঁ প্ৰভু ভোজ কাৰ্যসূচীত কৰে বুলি ক'লে কেলে আমালোকে প্ৰভু ভোজটো লয় কেলে আমি লৰ্ড চাপাৰ লৈ ক'লে তাতে আমালোকে মেইনলি বহুত ক্ষেত্ৰ আছে কিন্তু মেইনলি 3 ক্ষেত্ৰ মেইন 3 ৰিজন আছে why we do the Lord's Supper by communion there can be so many other ways but the presence of God is understanding accepting as the blood of Jesus and the flesh of Jesus that is very important here. Okay? So, আমালোকে ইয়াতে 3 পাক মেইনলি আমালোকে কৰে এটো হলে we commemorate the death of Christ. কেলে আমালোকে এটো কৰে বুলি ক'লে যেতিয়া আমি কৰে প্ৰভু যীশু আমাৰ কাৰণে আপোনাৰ কাৰণে মৰি গৈছে
তেখেতে আমাৰ পাপৰ কাৰণে আমাৰ জেগাতে সি নিজকে চেক্ৰিফাইচ কৰিছে, আমাৰ জেগাতে সি মৰি দিছে। এইটো একটা ইয়াদ কৰিবলৈ কাৰণে আমালোকে কৰে। আৰু যেতিয়া আমালোকে মৰি গৈছে বুলি আমাৰ জানা কথা মাত্ৰ নহয়, যেতিয়া আমি কোনোবাই আমাৰ কাৰণে ইমান চেক্ৰিফাইচ কৰি যদি আমালোকে তাৰ কাৰণে আৰু কি কৰিব লাগে না, এইটো আমি একবাৰ আৰু পবিত্ৰ আত্মাৰ যোগেদি এইটো আমি ভেলুটো বুজি কেনে আজি আমি এইটো লৰ্ড চাপাৰ কৰোঁতে আমি একটা মেমৰি, এটা ইয়াদ আমি আহিম কেনেকা প্ৰভু যীশু আপোনাৰ কাৰণে আমাৰ কাৰণে সি ক্ৰছতে মৰি দিছে। এইটো আমি ইয়াদ কৰিব লাগিব। আৰু ইয়াদ কৰি কেনে আমি কি হ'ব লাগে না, আমি ৰিপেণ্ট। আমাৰ কাৰণে আজিলৈকে যদি আমি তাৰ কাৰণে একো কৰা নাই, যদি তাৰ কাৰণে একো আমি চিন্তা কৰা নাই, যদি তাৰ লাইকনেছে আমি তাকা নাই, যদি আমি আজিৰ পৰা আমি তাকিব লাগিব। কেলে why Jesus died for you and I, কেলে যীশু খ্ৰীষ্ট আমাৰ কাৰণে আপোনাৰ কাৰণে মৰিছে, এইটো আমি ইয়াদ দিলাবলৈ কাৰণে এইটো আমি কৰে। আৰু সেকেন্ড টু উই commit ourselves to proclaim the good news of Jesus Christ না। দুইবাৰ আমালোকে কৰে, দুইটা ৰিজন কেলে আমি কৰে বুলি ক'লে আমি আৰু এইটো কৰি কেনে এইটো আমি পাৰ্টিচিপেট কৰি কেনে আৰু আজিৰ পৰা আমি প্ৰভু যীশুৰ কাম কৰিবৰ কাৰণে আৰু একটা কমিটমেণ্ট না। আমি এজনে আৰু প্ৰভু যীশু এইটো কোন হিচাপে লৈ বা তাৰ মাংস হিচাপে আমি খাই কেনে আমি প্ৰভু যীশু যি আমালোকক কাম কৰিবলৈ কৈছে, যি নেকি প্ৰভুৰ এতিয়ালৈকে এই দুনিয়াতে 68 বিলিয়ন পিপল না এতিয়ালৈকে প্ৰভু যীশুকে নাজানা বহুত আছে এই দুনিয়াতে। এইটো আমি প্ৰচাৰ কৰিবলৈ কাৰণে এইটো আমি দায়িত্ব ল'ব লাগে আজিৰ পৰা। এইটো যেতিয়া আমি তাৰ কোন হিচাপে তাৰ হেৰি হিচাপে মাংস হিচাপে আমি খাই যদি এইটো আমাৰ একটা প্ৰতিজ্ঞা এজনৰ লগতে থাকিব লাগে। আৰু তিনিটা ৰিজন কেলে আমালোকে কৰে বুলি ক'লে উই প্ৰিপেয়াৰ হিজ কামিং, দ্য ছেকেণ্ড কামিং না। আমালোকে এইটো খাই কেনে আমি ইয়াত নিজকে দিলাই কেনে আৰু once again we need to prepare ourselves for his coming না। যীশু খ্ৰীষ্ট আহি আৰু এই পৃথিৱীতে ঘূৰি আহিব, এইটো আমি লগ ধৰিবলৈ কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব, আমি ৰেডিনেছ হৈ থাকিব লাগিব। এইকাৰণে এইটো মেইন একটা আমালোকে এইটোৰ কাৰণে কৰে। এইকাৰণে আমি এইটো বাইবেলতে বহুত কথা ইয়াতে লিখি আছে, কিন্তু আমি চবটো নক'ব কাৰণ সময়ৰ কথাবি আছে। কিন্তু আমি এইটোৱে আপোনালোকক অনুৰোধ কৰি আছে, আমি এইটো আমি প্ৰভু বস্তু আমি পাৰ্টিচিপেট কৰিম, কাৰণ যীশু খ্ৰীষ্ট আমাৰ কাৰণে মৰিছে, এইটো ইয়াদ কৰিবলৈ কাৰণে মেমৰি আৰু ইয়াদ দিবলৈ কাৰণে। আৰু আমি এইটো কৰিম, এতিয়া ল'ম প্ৰভু বস্তু, আমি আৰু নিজকে আৰু প্ৰভুৰ ঈশ্বৰতে আৰু ওচৰ আহি কিনে আৰু প্ৰভুৰ কাম কৰিবলৈ কাৰণে আৰু